কি নাম তোমাৰ? কি নাম? য'ত ইচ্ছা তাতে বাছ ৰখাই আছা, য'ত ইচ্ছা এইটো বাছ ষ্টেণ্ড নেকি? কেইটা জেগাত ৰখালা তুমি তাৰ পৰা? যাকে তাকে অভাৰটেক কৰিবা, যাকে তাকে সেই কৰিবা, কথা ক'ব আহিছা। ইঞ্জিন ইমান ডাঙৰ গাড়ীখন কাষেৰে গ'লেও মানে গম নাপায়, তাৰপাছত তোমালোকে সেই কৰি আছা। এইটো বাছ ষ্টেণ্ড নেকি? য'ত ইচ্ছা তাতে ৰখাবা। আৰক্ষী বাহনকতো গুৰু গোসাঁই নামানাই, তোমালোকে আৰক্ষী বাহনৰ কথা নামানাই। পুলিচকতো তোমালোকে বুঢ়া আঙুলি দেখুৱাই চলা। কাৰ আশীৰ্বাদ? কোনে কোনে কৈছে? কোন মিনিষ্টাৰৰ হাত আছে তোমালোকৰ তাত? হা, কথা ক'ব আহিছা। বাছ চলাই আছা, বাছ চলোৱা, এনেকৈ উদ্ভণ্ডালি নচলাবা, উদ্ভণ্ডালি নচলাবা। কি এইখন গুৰু গোসাঁই নাই নেকি? য'ত ইচ্ছা তাতে ৰখাবা। বাছ ষ্টেণ্ডত ৰখাবা, বাছ ষ্টেণ্ড দিয়া আছে নহয় গাড়ী ৰখাবৰ কাৰণে। ক্ষমতাৰ অপব্যৱহাৰ নকৰিবা, কৈ দিছোঁ। গ্ৰীণ বাছ চলাইছা, চলোৱা কাৰণে বেয়া পোৱা নাই। সেইবুলি নীতি নিয়মবিলাকত যান বাহনৰ নীতি নিয়ম আছে, বুঢ়া আঙুলি নেদেখাবা। শুনা শুনা, এইটো বাছ ষ্টেণ্ড নেকি? হয় নেকি? বাছ ষ্টেণ্ড নেকি? কোৱা। এই উদ্ভণ্ডালিবিলাক চলোৱা বন্ধ কৰা তোমালোকৰ। যাকে তাকে অভাৰটেক কৰিবা, যাকে তাকে সেই কৰিবা, কথা ক'ব আহিছা। ইঞ্জিন ইমান ডাঙৰ গাড়ীখন কাষেৰে গ'লেও মানে গম নাপায়, তাৰপাছত তোমালোকে সেই খাই থৈ দিয়ে এইবোৰ, এই গাড়ীবোৰ দেখিছে। এইটো ক'ত মেইন ৰাস্তাত ৰখাই থৈ দিছে, এই ব্ৰিজৰ তলৰ এই মেইন ৰাস্তাত ৰখাই থৈ দিছে, এনেকৈ ৰখাই থৈ দিছে। কোনো গুৰু গোসাঁই নামানে এওঁলোকে। এই দেখিছে, এই ভঙাঘৰৰ টাৰ্ণিঙৰ এই মেইন ৰাস্তাত এনেকৈ ৰখাই থৈ দিছে গাড়ী। কোনো গুৰু গোসাঁই নামানে এই গ্ৰীণ বাছবিলাকে। কি আচৰিত! এইটো কোনো বাছ ষ্টেপ নহয় দেই, কোনো বাছ ষ্টেণ্ড নহয়, এইটো এই মেইন ৰাস্তাতে এনেকৈ ৰখাই থৈ দিছে। গাড়ী ইফালে যাম আৰু এইফালে। এই গ্ৰীণ বাছবিলাকৰ অট'বালিবিলাক দিনক দিনে বাঢ়ি গৈছে। গুৱাহাটী মহানগৰীত আপোনালোকক দেখাই আছোঁ, এই গ্ৰীণ বাছবিলাকৰ অট'বালিবিলাক তেওঁলোকে য'তেই ইচ্ছা তাতে তেওঁলোকে ৰখাই দিব। কোনো ধৰণৰ বাছ স্থানৰ তেওঁলোকৰ কাৰণে কথা নহয়, যেন তেওঁলোকৰে গোটেই সম্পত্তি, তেওঁলোকৰে ৰাস্তাটো গোটেই তেওঁলোকৰে। তেওঁলোকে পুলিচ প্ৰশাসনকো ভয় নাখায়, আৰক্ষী বাহনকো ভয় নাখায়। কি কাৰণে গ্ৰীণ বাছৰ এই দম্ভালি দিনক দিনে বাঢ়ি গৈছে, এটা নুবুজা হাতৰ পৰিণত হৈছে। তেওঁলোকে য'ত ইচ্ছা তাতে ৰখাব, যাক ইচ্ছা যেনেকৈ পায় তেনেকৈ অভাৰটেক কৰিব। ইমান ডাঙৰ গাড়ীখন, কোনো ধৰণৰ তেওঁলোকৰ, যিহেতু আমি সকলোৱে জানো এইখন বাছ একদম ইলেক্ট্ৰিচিটিত চলে, তেওঁলোকে কাষেৰে গ'লেও, ইমান ডাঙৰ বাছখন কাষেৰে গ'লেও মানুহে গম নাপায়, আৰু তাৰ ফলত ডাঙৰ ডাঙৰ দুৰ্ঘটনাবিলাক সংঘটিত হয়। কিন্তু কি কাৰণতে এই গ্ৰীণ বাছবিলাকে এইবিলাক অট'বালি চলাব পাৰিছে? কাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত আছে? হয় নহয়, তোমালোকে নীতি নিয়মবিলাক কিয় বুঢ়া আঙুলি দেখুওৱা? হা, তোমালোকে য'ত ইচ্ছা বাছ ষ্টেণ্ডত ৰখাবা, য'তে ইচ্ছা মেইন ৰাস্তাত ৰখাই দিবা, তোমালোকে সেনেকৈ কথা নেকি তোমালোকৰ? এই উদ্ভণ্ডালি নচলাবা তোমালোকে। বাছ চলাইছা, ভালকৈ চলোৱা। য'তে য'তে কি কাৰণে ৰখাই আছা? তোমালোকৰ বৰ উদ্ভণ্ডালি হৈছে, বৰ উদ্ভণ্ডালি হৈছে তোমালোকৰ। ইমান উদ্ভণ্ডালি দেখাবা তোমালোকে, ইমান উদ্ভণ্ডালি তোমালোকৰ দিনক দিনে বাঢ়ি গৈছে তোমালোকৰ উদ্ভণ্ডালি।